নিউজ নাও অসমীয়া ভাষাক অসমত এক প্ৰকাৰ নিষিদ্ধ কৰিছিল কোনে ৩৫টা বছৰ অসমত মাতৃভাষাক নিষিদ্ধ কৰি বাংলা ভাষাক ন্যায্যতা প্ৰদান কৰা হৈছিল কিন্তু ধৰ্ম প্ৰচাৰ স্বাৰ্থতে হোক বা আন কাৰণতে হোক অসমীয়া ভাষাক এক নতুন গতিশীলতা প্ৰদান কৰে খ্ৰীষ্টিয়ান মিছনাৰী সকলে সপা ৰূপত অসমীয়া ভাষাৰ প্ৰতিষ্ঠাই অসমীয়া ভাষাক পুনৰুজ্জীৱিতকৰণত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল ইয়াৰ পাছতে আনন্দৰাম ঢেকিয়াল ফুকন ৰখৰাজ লক্ষ্মীনাথ বেজবৰুৱা আনন্দ চন্দ্ৰ আগৰৱালা হেমচন্দ্ৰ গোস্বামী আদিৰ প্ৰচেষ্টাত অসমীয়া ভাষাই অসমত পুনৰ প্ৰতিষ্ঠা লাভ কৰে আমাৰ পৰৱৰ্তী প্ৰতিবেদনৰ এই বিষয়সমূহৰ ওপৰত আলোকপাত কৰিম আজি আমাৰ এই প্ৰতিবেদনত এক বিশেষ প্ৰসংগ লৈ আহিছো হেহতিয়াকৈ শ্যামা প্ৰসাদ মুখাৰ্জীক চৰকাৰীভাৱে অসমীয়া জাতিৰ ত্ৰাণকৰ্তাৰ ৰূপত প্ৰতিষ্ঠাৰ কৰাৰ কুচকাৱাজ কৰা দেখা গৈছে শ্যামা প্ৰসাদ মুখাৰ্জীৰ জৰিয়তে দিল্লী বাহ লবলৈ বিচৰা কথা নিশ্চয়কৈ অসমবাসীৰ বুজিবলৈ অসুবিধা হোৱা নাই এই কথাও মনত পেলোৱা উচিত হ'ব যে দীনদয়াল উপাধ্যায়ৰ গুৰু বন্দনা কৰিবলৈ গৈ ১৫টা খণ্ডত দীনদয়াল উপাধ্যায়ৰ ৰচনাৱলী চৰকাৰী খৰচত ছপা কৰি পুথিভঁৰাল শুৱনি কৰা হৈছিল অসমত আৰু এতিয়া আহিছো আজিৰ প্ৰসংগলৈ অসমৰ নতুন মুখ্যমন্ত্ৰী গৰাকীয়ে শ্যামা প্ৰসাদ মুখাৰ্জীৰ প্ৰসংগত কেইদিনমানৰ পূৰ্বে কৈছিল এনেদৰে আজি অসমৰ ইতিহাসত বৰদলৈ ডাঙৰীয়াৰ লগত একেলগে যুঁজ দিয়া গ্ৰুপিঙৰ পৰা ৰক্ষা কৰাৰ বাবে শ্যামা প্ৰসাদ মুখাৰ্জী সদায় আমাৰ বাবে এগৰাকী পাতস্মৰণীয় ব্যক্তি হৈ থাকিব তাত কোনো সন্দেহ নাই আমাৰ বাবে দুৰ্ভাগ্যৰ কথা যে যিসকলে হিন্দু সমাজখনক অসমীয়া বঙালী আদিৰে বিভাজন কৰিব খোজে তেওঁলোকৰ বাবে আমি অসমৰ যিসকলে হিষ্ট্ৰী লিখো তেওঁলোকে শ্যামা প্ৰসাদ মুখাৰ্জী ডাঙৰীয়াৰ আমাৰ জীৱনৰ এই বিশাল অৱদান তেওঁলোকে লুকাই থৈ দিছে মই কিতাপত কেতিয়াও পঢ়া নাছিলো সৰুৰ পৰা কিন্তু লাহে লাহে যেতিয়া পুষ্পলতা দাস বাইদেউৰ কিতাপ ওলাল তাৰ পিছত বৰদলৈ ডাঙৰীয়াৰ বিষয়ে জীৱনীবোৰ লিখিব আৰম্ভ হ'ল সেই সময়তে শ্যামা প্ৰসাদ মুখাৰ্জী ডাঙৰীয়াৰ আমাৰ জাতীয় জীৱনলৈ আমাৰ ভাষা সংস্কৃতিলৈ থকা বিশাল অৱদানৰ কথা আমি জানিব পাৰিম কিন্তু মইতো জানো পাঠ্যপুথিটো আমি এইবোৰ কেতিয়াও পঢ়িব পৰা নাই শ্যামা প্ৰসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তি বঙালী মানুহ থকা জাগাত স্থাপন হ'ব নালাগে অসমীয়া মানুহ থকা জাগাত স্থাপন হ'ব লাগে অসমৰ বাবে আশুতোষ মুখাৰ্জীহে বেছি প্ৰাসংগিক অসমীয়া ভাষাক মান্যতা দিয়াৰ বাবে আমি আশুতোষ মুখাৰ্জীকহে বিশেষভাৱে মনত ৰাখিব লাগিব কিন্তু আজি ৰাজনৈতিক দৃষ্টিৰে শ্যামা প্ৰসাদ মুখাৰ্জীক পোহৰলৈ অনাৰ প্ৰয়াস কৰা দেখা গৈছে সেই সময়ত কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া ভাষা প্ৰৱৰ্তনৰ বাবে আহুপুৰুষাৰ্থ কৰা হেমচন্দ্ৰ গোস্বামীক একাংশ বাঙালী পণ্ডিতে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল অসমীয়া ভাষা প্ৰতিষ্ঠাৰ সংগ্ৰামত বাধাৰ সৃষ্টি কৰা একাংশ বাঙালীৰ বিপৰীতে অসমীয়া ভাষাৰ পক্ষত থিয় দি হেমচন্দ্ৰ গোস্বামীক সাহস যোগাইছিল বংগৰ বাখ্যাত পণ্ডিত ছাৰ আশুতোষ মুখাৰ্জীয়ে সেই সময়ত অসমীয়া ভাষা যে এক স্বতন্ত্ৰ ভাষা সেই কথা প্ৰতিষ্ঠা কৰাৰ বাবে কলিকতাত পঢ়ি থকা অসমীয়া ছাত্ৰসকলে অহৰহ বৌদ্ধিক যুঁজত নামিব লগা হৈছিল যি সময়ত কলিকতাত এছাম বাঙালী পণ্ডিতে অসমীয়া ভাষা এটা স্বতন্ত্ৰ ভাষা নহয় ই বাংলা ভাষাৰ অপভ্ৰংশ বুলি প্ৰচাৰ চলাইছিল সেই সময়ত লক্ষ্মীনাথ বেজবৰুৱা হেমচন্দ্ৰ গোস্বামী চন্দ্ৰ কুমাৰ আগৰৱালাই জোনাকীৰ জৰিয়তে আৰম্ভ কৰিছিল অসমীয়া ভাষা সাহিত্যৰ এক বৈপ্লৱিক জাগৰণ বংগৰ দীনেশ চন্দ্ৰ মুখাৰ্জী নামৰ এজন পণ্ডিতে অসমীয়া ভাষাৰ বিৰুদ্ধে চলাইছিল নানা ষড়যন্ত্ৰ অসমীয়া সাহিত্যৰ চানেকি প্ৰকাশৰ বিনিময়ত অসমীয়া ভাষাক বাংলা ভাষাৰ অপভ্ৰংশ বুলি স্বীকাৰ কৰি ল'বলৈ হেমচন্দ্ৰ গোস্বামীক কৈছিল তেওঁ এনেদৰে আপোনালোকৰ দৰে দুখীয়া লোকে ভাষাৰ কি উন্নতি কৰিব অসমীয়াক বাংলাৰ অপভ্ৰংশ বুলি মানি লওক এই তহচিলৰ উত্তৰত গোস্বামীয়ে কৈছিল আমি দুখীয়া হলেও আনৰ ধনী বাপেকক আমাৰ পিতৃ বুলিতো ক'ব নোৱাৰো এই গৌৰা বাঙালী দীনেশ চন্দ্ৰ মুখাৰ্জীক হেমচন্দ্ৰ বৰুৱাই কৈছিল আপুনি এবাৰ অসমলৈ আহক আখুৰিক ঔষধ খুৱাই আপোনাৰ মত সলনি কৰি দিম দীনেশ চন্দ্ৰৰ দৰে অসমীয়া ভাষা বিৰোধীক সেই সময়ত
প্ৰত্যাহ্বান জনাইছিল পণ্ডিত আশুতোষ মুখাৰ্জীয়ে কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া ভাষাক প্ৰৱৰ্তন কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে মুখাৰ্জীৰ বাবে নিৰ্ভৰযোগ্য ব্যক্তি আছিল হেমচন্দ্ৰ গোস্বামী 1918 চনৰ 18 মাৰ্চৰ দিনা আশুতোষ মুখাৰ্জী অসমলৈ আহিছিল ইতিমধ্যে ছাৰ আশুতোষ মুখাৰ্জী খ্যাত হৈ পৰিছিল অসমৰ বৌদ্ধিক মহলৰ মাজত তেওঁ কটন কলেজিয়েট স্কুলৰ 64টা ভাষণত দৃঢ়তাৰে কৈছিল অসমীয়া ভাষাই বিশ্ববিদ্যালয়ত স্থান পাব অসমলৈ অহাটো তেওঁ কামাখ্যা উমানন্দ মন্দিৰৰ লগতে উত্তৰ গুৱাহাটীৰ মাজুলীৰ আউনিআটী সত্ৰৰ সত্তাধিকাৰকো সাক্ষাৎ কৰিছিল এইদৰে আশুতোষৰ অসমীয়াৰ সৈতে এক সম্পৰ্ক গঢ়ি উঠে আশুতোষ মুখাৰ্জী অসমীয়া ভাষাক স্বীকৃতিৰ এই পৰিকল্পনাক সাৰ্থক ৰূপ দিয়াৰ বাবে হেমচন্দ্ৰ গোস্বামীয়ে প্ৰায় 1,500 বছৰীয়া অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ বিভিন্ন দিশ বিস্তাৰিতভাৱে অন্তৰ্ভুক্ত কৰি অসমীয়া সাহিত্যৰ চানেকি নামাকৰণেৰে এখন আঁচনি প্ৰস্তুত কৰি সেই বছৰৰ 23 এপ্ৰিলতে আশুতোষ মুখাৰ্জীক জমা দিয়ে গোস্বামীৰ এই আঁচনিক আশুতোষ মুখাৰ্জীয়ে উচ্চ প্ৰশংসা কৰে 1918 চনৰ 3 আগষ্টত কলিকতা বিশ্ববিদ্যালয়ৰ সিনেট সভাই এই আঁচনিত অনুমোদন জনায় হেমচন্দ্ৰ গোস্বামীয়ে মাত্ৰ 3টা বছৰৰ ভিতৰতে কঠোৰ পৰিশ্ৰম কৰি 2500 পৃষ্ঠাৰ 7টা খণ্ডত অসমীয়া সাহিত্যৰ চানেকি প্ৰস্তুত কৰিছিল 1922 চনৰ 28 জানুৱাৰীত কলিকতাত হোৱা প্ৰাচ্য সন্মিলনত হেমচন্দ্ৰ গোস্বামীয়ে অসমক প্ৰতিনিধিত্ব কৰিছিল অসমীয়া ভাষা কলিকতা বিশ্ববিদ্যালয়ত আৰম্ভ কৰাৰ আনুষ্ঠানিক কাম সম্পূৰ্ণ হোৱাৰ পাছত পাঠ্যপুথি প্ৰকাশ কৰাক লৈ সমস্যাই দেখা দিয়াত হেমচন্দ্ৰ গোস্বামীয়ে সদাগৰ ভুলানাথ বৰুৱাৰ পৰা সহায় বিচাৰিছিল দানবীৰ ভুলানাথ বৰুৱাই অসমীয়া সাহিত্যৰ চানেকি প্ৰকাশৰ বাবে 10,000 টকা দান দিছিল হেমচন্দ্ৰ গোস্বামীৰ সৈতে ভুলানাথ বৰুৱাৰ ওচৰলৈ গৈছিল আশুতোষ মুখাৰ্জীও আৰু সেইদৰে অসমীয়া সাহিত্যৰ চানেকি 7টা খণ্ডত প্ৰকাশ পালে লগে লগে কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া ভাষা প্ৰতিষ্ঠাৰ বুনিয়াদ গ্ৰহ লৈ উঠে দুৰ্ভাগ্যৰ বিষয় যে অসমীয়া সাহিত্যৰ চানেকিৰ আটাইকেইটা খণ্ড প্ৰকাশৰ মুখ নেদেখাগৈয়ে 1924 চনৰ 25 মেত ছাৰ আশুতোষ মুখাৰ্জী 1923 চনৰ 30 মেত সদাগৰ ভুলানাথ বৰুৱা আৰু 1928 চনৰ 2 মেত পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ মৃত্যু হয় কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া ভাষা আৰম্ভ কৰাৰ ক্ষেত্ৰত আশুতোষ মুখাৰ্জী হেমচন্দ্ৰ বৰুৱা আৰু ভুলানাথ বৰুৱাই কৰা আহুপুৰুষাৰ্থৰ কথা ইতিহাসৰ পাতত খুদিত হৈ ৰব অসমীয়া প্ৰাদেশিক ভাষাৰ প্ৰচাৰ প্ৰসাৰ তথা গুৰুত্ব অনুধাৱন কৰা আশুতোষ মুখাৰ্জীয়ে তেওঁ এই সপোনৰ কথা আউটলাইনছ অফ দ্য স্কিম ফৰ দ্য এডভান্স ষ্টাডি অফ দ্য ইণ্ডিয়ান ভাৰ্নিকুলাৰ্ছ শীৰ্ষক লেখাত প্ৰকাশ কৰিছিল আৰু ছাৰ আশুতোষ মুখাৰ্জীৰ দৰে উদাৰ দূৰদৃষ্টি সম্পন্ন গুণী পণ্ডিতে অসমীয়া ভাষাৰ স্বতন্ত্ৰ সত্তাক বুজি পোৱাৰ বাবে অসমীয়া ভাষাই বিশ্ববিদ্যালয়ৰ স্তৰত খুপনি পুতিবলৈ সক্ষম হয় অসমীয়া সাহিত্যৰ চানেকিৰ প্ৰথম সংস্কৰণৰ বিভিন্ন পৃষ্ঠাত এই বিষয়ে উল্লেখ কৰা হৈছে অৱশ্যে সুদীৰ্ঘ 10 বছৰ কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দায়িত্ব পালন কৰা আশুতোষ মুখাৰ্জীৰ পুত্ৰ ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীয়ে পিতৃৰ প্ৰদাংক অনুকৰণ কৰিছিল কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া ভাষা আৰম্ভ কৰাৰ ক্ষেত্ৰত লোৱা ভূমিকাৰ বাবে আশুতোষ মুখাৰ্জীক অসমীয়াৰ বন্ধু আখ্যা দিছিল অধ্যাপক অম্বিকানাথ বৰাই অসমীয়া সাহিত্যৰ চানেকিত অম্বিকানাথ বৰাই কৈছিল ভাৰতৰ উজ্জ্বল ৰত্ন ছাৰ আশুতোষ মুখাৰ্জীয়ে বহু চেষ্টা কৰি ভাৰতৰ অন্যান্য ভাষাৰ লগতে অসমীয়া ভাষাকো ঠাই দিয়াৰ বাবে প্ৰস্তাৱ আগবঢ়াইছিল আন বাঙালী পণ্ডিতে বাধা দিছিল যদিও অসম বন্ধু মুখাৰ্জীৰ অক্লান্ত চেষ্টাত কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া ভাষা স্বীকৃত হল গতিকে অসমীয়া ভাষাৰ স্বীকৃতিৰ বাবে পণ্ডিত আশুতোষ মুখাৰ্জীৰ ভূমিকাক আওকাণ কৰাটো এক ঐতিহাসিক ভুল আপোনালোকে চাই আছিলে নিউজ নাও আমাৰ বাতৰি চাই থকাৰ বাবে ধন্যবাদ পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকিব নিউজ নাও আৰু এই সন্দৰ্ভত আপোনালোকৰ কি মতামত আছে আমাক